আৰু চবৰো জীৱন সফল হওক, মংগল হওক, ইয়াৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। बयबो मोजाङैनो दङ ना? उदालगुरियाव अखा हादों, मोजाङानो जागोन। माने যোৱাকালিৰ পৰা বৰষুণ দিছে ওদালগুৰিত, ক'তো দিয়া নাই মানে অসমত। মই শুনি পেলাই আচৰিত হৈছোঁ। যোৱাকালি আমি টংলাতে আছিলোঁ আৰু বতৰটোতো এনেকুৱা লগা নাছিল কি বৰষুণ দিব। মই ৰাতি যেতিয়া শুনিলোঁ বৰষুণ দিছে, তেতিয়াতো মানে আচৰিত হ'লোঁ, কিয় বৰষুণ দিছে মানে। বৰষুণটো মানে ভালে নাপাওঁ। মই মানে 20 বছৰ সংগঠন কৰিলোঁ আৰু যেতিয়া আমাৰ ডাঙৰ ডাঙৰ প্ৰগ্ৰাম হয় বৰষুণ দিয়ে, আৰু যেতিয়া বৰষুণ দিয়ে প্ৰগ্ৰামটো সফল হয়। তো বৰষুণে আমাক কোনো বাটে দিয়া নাই আজিলৈকে। তো যিয়ে নহওক গ্ল'বেল ৱাৰ্মিং হৈ আছে, চবেই জানে, আৰু এই কাৰণে এতিয়া বতৰটো খুব চেঞ্জ হৈছে। আগতে আমিতো যেতিয়া স্কুলৰ ছাত্ৰ আছিলে, তেতিয়া এই নৱেম্বৰ ডিচেম্বৰত আমি কোনোদিন বৰষুণ দেখা নাই। নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী এইখিনি সময়ত। তো এতিয়া মানে কোনো বতৰৰ কথা নাই, কি কয় যেতিয়া তেতিয়াই মানে বৰষুণ দি দিয়ে। তো সেইকাৰণে আমাৰো যিটো চিন্তাধাৰা আছে, ট্ৰেডিশ্যনেল যিটো চিন্তা আছিলে আগতে ন, গধূলি হ'লে শুম, দিন হ'লে উঠিম, পূজা হ'লে যাম, বিহু হ'লে নাচিম, মা দেউতাই দিলে খাম, নহ'লে শুম, এই যে ট্ৰেডিশ্যনেল যিটো চিন্তা, এইটো অলপ আমি সলনি কৰিব লাগিব। এতিয়া বতৰে যেতিয়া গ্ল'বেল ৱাৰ্মিং হৈছে, এইটো মানে গোটেই ৱেডাৰটো মানে এফেক্ট কৰিছে। তো ৱেডাৰটো এফেক্ট কৰাৰ লগে লগে আমাকো এফেক্ট কৰিছে। কাৰণ আমি কি হয় মানুহবিলাকে, আমি এনি টাইম এটা প্ৰেছাৰত থাকোঁ, যিটো আমাৰ এটমস্ফেৰিক যিটো প্ৰেছাৰ, সেইটো আমাকো বাদ নিদিয়ে। আমাৰ ওপৰত আমি দেখাত ফ্ৰীলি আছোঁ, কিন্তু আমাৰ ওপৰত এটা প্ৰেছাৰ সদায় আছে। তো সেই প্ৰেছাৰটো লৈ পেলাই আমাৰ গোটেই পলিচি ডিচিশ্যনবিলাক হয়। তো সেইকাৰণে আজি আমাৰ যিটো বৰ্তমানৰ 21st চেঞ্চুৰীত যিটো আমাৰ আজিৰ যিটো ট্ৰেণ্ড, আজিৰ যদি দুনিয়াখনত মানে মানুহবিলাকে যেনেকৈ আগবাঢ়ি গৈ আছে, সেইটো অলপ আমাৰো জানাটো দৰকাৰ আছে। এতিয়া এই সময়ত আমি ইউথ মিটটো নকৰিলেও হ'ল হয়। এতিয়া বহুতে ভাবিব কি এইটো মানে UPPLA ভোট ল'বৰ কাৰণে ইউথ মিটবিলাক কৰিছে। আজিয়ে কৰিব লাগে বুলি কথা নাই, আমি পিছতো কৰিব পাৰোঁ, আগতো কৰিব পাৰিলোঁ হয়। তো ময়ো এপছুৰ পৰা আহিছোঁ। আমাৰ ইয়াত থকা চব মেক্সিমাম ষ্টুডেণ্ট ইউনিয়ন, জয়নাল, মইনুল, সোমনাথ, চবেই আমাৰ ইয়াৰ ষ্টুডেণ্ট ইউনিয়নৰ পৰা আহিছে। আমি মানে একোজন আমাৰ ব্যক্তিবিলাকে আমি 15 বছৰ, 20 বছৰ, 25 বছৰ ষ্টুডেণ্ট আৰু ইউথৰ লগত আমি কাম কৰি আহিছোঁ। তো এতিয়া মানে যিটো আছে, আমি সমাজ বুলি যিটো কওঁ, এই সমাজটো মানে কি আছে, ইয়াত বিভিন্ন এজ গ্ৰুপৰ মানুহৰ এইটো এটা গোট হয়, মানে এটা গ্ৰুপ হয়। ইয়াত বিভিন্ন এজ গ্ৰুপৰ মানুহ আছে। তো এই বিভিন্ন এজ গ্ৰুপৰ মানুহ মানে কি হৈছে, চবে জানে কি এজ হিচাপে ৱৰ্ক ডিষ্ট্ৰিবিউশ্যন কৰা আছে কাম, হয় না? আমি চবে জানো আমাৰ গোটেই জীৱনটো এটা চাইকেল হয়, মানে লাইফ চাইকেল বুলি যিটো কোৱা হয়। আৰু সেই চাইকেলত প্ৰত্যেকটো এজত এটা কাম দিয়া আছে। এই এজৰ কামটো সেই এজতে কৰিব, নেক্সট এজত আৰু সেইটো কৰিব নোৱাৰিব। আমি কেতিয়াবা ভাবোঁ, মই সেইদিনা মাজতে কি হ'ল, আগতেতো কমফু খেলিছিলোঁ, ফুটবল খেলিছিলোঁ, চব খেলাই খেলিছিলোঁ মই। তো ভাবিলোঁ মানে মোৰ ল'ৰাটোক মানে শিকাম। তো ল'ৰাটো এতিয়া কাৰাটে শিকিছে, ল'ৰাটো বেল্ট লৈছে। মোৰ ল'ৰাটো 8 বছৰ হ'ল, ছোৱালীটো 14 ইয়াৰ্ছ হ'ল, তাইও কাৰাটে কৰে। তো মই মানে এদিনাখন পাহৰি গ'লোঁ, মোৰ যে ৱেইটটো 100 কিলো হৈ আছে। তো আৰু বহুত বছৰ যে মই প্ৰেক্টিছ কৰা নাই, মই পাহৰি গ'লোঁ মানে। তো মই ঘৰতে মানে এবাৰ দেখাব বিচাৰিলোঁ। আগতে আমাৰ দিনত মানে অক্ষয় কুমাৰৰ চিনেমা ওলাইছিলে। আমি যেতিয়া কম্ফু কৰি আছিলোঁ, তেতিয়া অক্ষয় কুমাৰৰ চিনেমা ওলাইছিলে চৌগান বুলি, চৌগান। তাত মানে অক্ষয় কুমাৰে ভৰিটো মানে এনেকৈ বান্ধি টানে, মানে এনেকৈ এই কি কয়, এইটো টানি পেলাই এইটো বহল কৰি থৈ দিয়ে, মানে এইটো স্প্লিট কৰাই। তো আমি সেইবিলাক কৰিছিলোঁ আৰু একদম জাপ মাৰি উঠিছিলোঁ। তো এই জাপ মাৰি উঠাটো মই চবচে বেষ্ট পাৰিছিলোঁ মানে। তো তেতিয়া মই পাহৰি গ'লোঁ, মোৰ যে 100 কিলো হ'ল, বয়সো হ'ল, ল'ৰা ছোৱালী ডাঙৰ হ'ল। মই মানে ক'লোঁ এনেকৈ উঠিব লাগে, এনেকৈ জাপ মাৰি উঠিলোঁ। তো মোৰ এইটো মানে কি হ'ল, এইটো মানে অলপ ক্ৰেম্প টাইপৰ হৈ গ'ল মানে। তো মানে মই উঠিব পৰা নাই মানে। তো মোৰ ল'ৰা ছোৱালীয়ে ভাবিছে এইটো মানে দেউতাই নাটক কৰিছে বুলি পেলাই। কিন্তু আচলতে মোৰ মানে সেইটো অলপ কিবা হৈ গৈছে মানে এইটো।
তো এতিয়া এই এজ গ্ৰুপ যিটো আছে আমি পাৰ্টিকুলাৰ এজত এইটো কামটো কৰিব লাগিব আমি বহুত সময় এইটো মিছ কৰোঁ যে আমি এটা কামটো আমি পেইণ্টিং কৰোঁ যে আমি কালি কৰিম বাট আমাৰ এজে কেতিয়াও ৰখি নাথাকে সেইকাৰণে কি হয় মানে এতিয়া এজন ল'ৰা মানে 18 ইয়াৰ্ছত সি মানে এজন কোম্পানীৰ মালিক হৈছে বা 26 ইয়াৰ্ছত আমি মানে 40 ইয়াৰ্ছ হৈছোঁ আমি একো কাম কৰিব পৰা নাই বুজিছেনে আমি মানে কি সন্ধান কৰি আছোঁ আজি কি পাম কালি কি পাম পৰহি কি পাম আৰু সামটাইম আমি এনেকুৱা হৈ যাওঁ বেগাৰৰ নিচিনা এই দাদা কিবা এটা কৰক না হেল্প কৰক কিবা এটা সহায় কৰক না খালি মই পইচা খোজা নাই ভিক্ষা খোজা নাই মই কিন্তু আমি ষ্টিল মানে লাইক বেগাৰ কিবা এটা কাম দিয়ক মোক কিবা এটা ৰাস্তা দিয়ক মোক কিবা দিয়ক হয় না আমি মোৰ চকু আছে ব্ৰেইনো আছে চব আছে মোৰ বাট ষ্টিল মানে মই আন্ধা হৈ গৈছোঁ কিয় আন্ধা হৈ গৈছোঁ মই কি কাৰণত তো এই কাৰণে কৈছে এডুকেশ্যনটো কি হয় থাৰ্ড আই এডুকেশ্যনটো থাৰ্ড আই বুলি কৈছে থাৰ্ড আই এই কাৰণে কৈছে আমাৰ এই দুটা চকুটো আমি যে ৰসগোল্লা পালে খাব লাগে মাংস পালে খাব লাগে মিঠাই পালে খাব লাগে এই যে আমাৰ চকুটো যে কৈ আছে এইটো গৰম এইটো ঠাণ্ডা এইটো ভাল এইটো বেয়া চকু দুটা ইউজ হৈ আছে আৰু এটা আমাক চকু লাগে এইটো থাৰ্ড আই বুলি কৈছে সেইটো হ'ল এডুকেশ্যন শিক্ষা আৰু শিক্ষাটো ল'বৰ কাৰণে কোনো বয়সৰ কথা নাই কোনো টাইমৰ কথা নাই শিক্ষাটো এনি টাইম ল'ব পাৰে বাট ষ্টিল যিটো নেকি শিক্ষা আমাক যিটো সময়ত দিছে সেই সময়ত যদি ল'ব নোৱাৰে তেতিয়া আমাৰ জীৱন যুদ্ধত আমি ফেইল হ'ব লগা হয় বুজিছেনে জীৱন যুদ্ধত ফেইল হ'ব লগা হয় আৰু মহাত্মা গান্ধীয়ে কৈছে আমাৰ জীৱনত 4টা যুদ্ধ আছে 4টা যুদ্ধটো সফল হ'ব লাগিব প্ৰথম যুদ্ধটো নিজৰ লগত বুজিছেনে টু বি নট টু বি কৰিম না নকৰিম যাম নে নাযাম খাম নে নাখাম এইটো টু বি মানে কৰিম নে নকৰিম এই কথাটো এটা আমাৰ ফাৰ্ষ্ট আমাৰ লগত নিজৰ লগত আমি সাকসেস হ'ব লাগিব সেকেন্ড আহিছে কি ফ্যামিলিৰ লগত আমাৰ ফ্যামিলিত বহুত মানে কি আছে প্ৰবলেমছ আছে মোৰ মা এনেকুৱা মোৰ দেউতা এনেকুৱা মোৰ ঘৰখন এনেকুৱা মই লাজে লাগি যায় মোৰ ঘৰটো ইমান বেয়া মই কি কাম কৰিম এইবিলাক এটা ফ্যামিলিৰ এটা প্ৰবলেম আছে আৰু এইটো ওভাৰকাম কৰিব লাগিব এইটো পাৰ হৈ যাব লাগিব মোৰ ফ্যামিলি যেনেকৈ হোক এইটো মোৰ ফ্যামিলি হোম সুইট হোম মোৰ ঘৰত প্লাষ্টিক আছে না খেৰ আছে না পাকি আছে ইট ডাজন্ট মেটাৰ কাৰণ এইটো মোৰ মা দেউতাই বনাইছে মই নিজেহে বনাব লাগিব বুজিছেনে এই কাৰণে বিল গেটছে কৈছে গৰীব হৈ জন্ম পোৱাত কোনো আফসোস নাই কিন্তু গৰীব হৈ মৰাটোহে মানে ভুল হয় কোনো গৰীব হৈ মৰিব নালাগে গৰীব হৈ জন্ম পাইছে মানে কি গৰীবৰ ঘৰত জন্ম পাইছে এইটো ডাঙৰ কথা নহয় পাব পাৰে ঈশ্বৰে য'ত জন্ম দিয়ে আল্লাহ তাতে জন্মটো পাব বাট মৰাটো মই কিয় গৰীব হৈ মৰিম মোক হাত দিছে এভৰিথিং দিছে চ' মই ভাল মানুহৰ নিচিনা মৰিম আৰু আন্না হাজাৰী যেতিয়া মই আন্না হাজাৰীক লগ কৰিব গৈছোঁ আন্না হাজাৰী কৈছে जब तुम जन्म हुए थे तुम्हारे माँ बाप सब मिलके लाड्डू बांटे थे सब हंसे थे लेकिन तुम रोया था বাচ্চাটো জন্ম পোৱাৰ লগে কান্দে আৰু ঘৰৰ মানুহবিলাক বিৰাট ফূৰ্তি কৰে ল'ৰা হৈছে ছোৱালী হৈছে सब लोग हंसता है लेकिन वो रोता है बच्चा रोता है कहाँ आ गया मैं माने ये कांदे माने तो अन्ना हजारे কৈছে लेकिन जब तुम मरोगे तब लोग रोएंगे तुम हंसोगे माने যেতিয়া তুমি মৰিবা মানুহবিলাক কান্দক আৰু তুমি হাঁহক এইটো হ'ব লাগে এনেইতো ঘৰৰ মানুহ মৰিলে সবে কান্দে হয় না কিন্তু আন্না হাজাৰে যিটো কথা কৈছে এইটো ঘৰৰ মানুহ কান্দা কোৱা নাই সবৰো যাহতে এটা লম্বা শ্বাস আহি যায় মানুহজন মৰিল দে বেয়া লাগিল আমাৰ ভূপেন হাজৰিকা যেতিয়া মৰিল আমাৰ দুখ লাগিছে আমি বহুতে ভূপেন হাজৰিকাক ফিজিক্যালি লগ পোৱা নাই দেখা নাই কিন্তু ডক্টৰ ভূপেন হাজৰিকা যেতিয়া মৰিছে আমাৰ দুখ লাগিছে আব্দুল কালাম মৰিছে আমাৰ বহুত দুখ লাগিছে গোটেই ভাৰতৰ মানুহ দুখ লাগিছে হা কিন্তু কিছুমান মানুহ আছে মৰিলে ভালে পায় এটা মৰিল ভালে হৈ যায় আজি খানা খাম আমি এইটো হ'ব নালাগে এইটো হ'ব নালাগে তো এই কাৰণে এতিয়া কি হৈছে আমাৰ যেটো আছে যে জীৱনৰ যুদ্ধ সেকেন্ড আমাৰ যেটো এইটো হৈছে কি ফ্যামিলিটো আমি পাৰ হ'ব লাগিব বুজিছেনে তাৰ পিছতে আহিব সোসাইটি বুজিছেনে সোসাইটিতে বহুত চ্যালেঞ্জেস আছে এই চ্যালেঞ্জ বিলাক এটা গৈ আমি পাৰ হলে then you will find the someone তাতে কোনবা এজন আছে হিটো নৰেশ্বৰ হৰেশ্বৰ সোমনাথ উমুক ইটো এজন মানুহটোক বিচাৰি ওলাব লাগে ফাৰ্স্ট আমাৰ ডিউটিটো হৈছে নিজকে এক্সপ্লোৰ কৰিব লাগে বুজিছেনে নিজক জুনি এক্সপ্লোৰ কৰিব পাৰে নিজক জুনি ওলাব পাৰে কি এনেকুৱা ব্যক্তিজন এনেকুৱা হয় এই তেতিয়া তোমাৰ জীৱনটো সাকসেস কৰিব পাৰে তো এতিয়া আমাৰ চ্যালেঞ্জটো আছে আমি ইউথ হয় আমি ইয়াতে বহুতে কলেজত পঢ়ি আছে আৰু বহুতে পঢ়া বাদ দিলে ম্যাক্সিমাম
বাদে দিলে যেনিবা আমি, কিন্তু আমি এতিয়া কি কৰিম, হোৱাট উইল ডু? আমিতো UPPL কৰিছোঁ, কোনোবা ঠিকে আছে, কিন্তু UPPLটোতো আমাক ব্ৰেড এণ্ড বাটাৰ নিদিবও পাৰে, এইটো চাকৰি নহয় নহয়, এইটো পলিটিকেল পাৰ্টিহে। তো এইটোকে মানে আব্দুল কালামে, যেতিয়া আমি আব্দুল কালামক লগ কৰিবলৈ গৈছিলোঁ, ইট ইজ আই থিংক 2011, আমি আব্দুল কালামক চিফ গেষ্ট মাতিছিলোঁ আমাৰ মিটিঙত। তো মই যেতিয়া লগ কৰিব গ'লোঁ, সেইটো মোৰ কাৰণে বিৰাট ডাঙৰ এটা জীৱনৰ এটা চেলেঞ্জ আছিল। আমাৰ বহুত বেয়া দিন চলি আছিল কোকৰাঝাৰত, এপছু অফিচত কোনো নাযায়, এপছুক মাত নিদিয়ে, BPF এপছু বুলি ক'লে মাৰে পিটে, মানে একদম বেয়া অৱস্থা আমাৰ, খাবলৈ ল'বলৈ নাই এপছুৰ, বেলেগক চবকো পইচা দিব দিয়ে, এপছুক পইচা দিব নিদিয়ে BPF হাগৰা মাৰে। তো সেইখিনি সময়ত মই ভাবিলোঁ যে কিবা এটা ডাঙৰ কাম কৰিব লাগিব, যিটো নেকি আমাৰ মানে পৰিৱেশটো চেঞ্জ কৰে। তো কি কৰিম আমাৰ মনত খেলি কি মানে কোনোবা ডাঙৰ মানুহ এটা আমাৰ কনফাৰেন্সত আনিব লাগিব। কোন ডাঙৰ মানুহ আনিম হিচাপ কৰি ওলালোঁ, নাই। তো আব্দুল কালামৰ নামটো মনত আহিল, মই প্ৰপ'জেল দিলোঁ যে আব্দুল কালামকে লৈ আহিম। আমাৰ বহুত টিমৰ মানুহবিলাকে মানে বহুত অলপ মনে থাকিল চবে, সেই আব্দুল কালাম আহিবনে আমাৰ মিটিঙত চবে। তো মোৰ সদায় এটা কি থাকে, কি মোৰ এটা কনফিডেন্স থাকে, এইটো অভাৰ কনফিডেন্স টাইপৰ হৈ যায় কেতিয়াবা, কিন্তু মোৰ কনফিডেন্সবিলাক হৈ যায়। আৰু মই ভাবিলোঁ কি আহিব তেখেতে, কিয় নাহিব। তো মই গ'লোঁ দিল্লীলৈ, আমাৰ টিমৰ পৰা পাৰ্মিশ্যন লৈ। তো দিল্লীত যাই মই যেতিয়া বহুত মানুহক চিনি নাপাওঁ, আব্দুল কালামক লগ পোৱাটোতো বহুত ডাঙৰ কথা। মই যাই পেলাই বিচাৰি ওলালোঁ 10 ৰাজাজী মাৰ্গ বুলি এটা এড্ৰেছ আছে আব্দুল কালামৰ, তাত আব্দুল কালাম তাত থাকে মানে। তো তেতিয়া মানে যাই পেলাই কাৰ দ্বাৰা সোমাম, মই প্ৰথমতে ৰাতিপুৱা উঠি অটো লৈ পেলাই ঘৰটো বিচাৰি ওলাই পেলাই দেখা পালোঁ যে আব্দুল কালামৰ ৰেচিডেণ্ট 10 ৰাজাজী মাৰ্গ। এতিয়া মই অটোটো ৰাখি পেলাই গ'লোঁ, মই আব্দুল কালামক লগ কৰিব আহিছোঁ বুলি ক'লে। তো মোক চিকিউৰিটিয়ে ক'লে যে তুমি কোন হয়, মই অসমৰ, মই এনেকা মই লগ কৰিবলৈ আহিছোঁ। পিছত নহ'ব, পিছত আহা বুলি ক'লে। তাৰপিছত মই যাই ৰুমত শুই থাকিলোঁ, পাহাৰগাঞ্জত এটা হোটেল লৈ পেলাই আছোঁ। শুই মাথাত খেলিল মোৰ, এই কোনোবা এজন MP তাত যাওঁ নৰ্থ ইষ্টৰ। আকৌ উঠিলোঁ, অটো এটা লৈ আকৌ গুচি গ'লোঁ। তো এড্ৰেছ বিচাৰি আমাৰ অসমৰ MP বিলাক ইয়াৰ তাত গ'লোঁ, নাই। এজন MP পাই গ'লোঁ মই, কুমাৰ দীপক দাস। তো মোৰ তাৰ আগত তেখেতক মই লগ পোৱা নাই। পিছত যাই পেলাই তেখেতক এক্সপ্লেইন কৰিলোঁ যে মই আব্দুল কালামক মাতিবলৈ আহিছোঁ, আপুনি মোক সহায় কৰিব লাগে। কি কৰিব লাগে, মোক লিখি দিব লাগে পেডত, কি এপইণ্টমেণ্টৰ কাৰণে। তেতিয়া তেখেতে মোক লিখি দিলে, আৰু মই সেইটো লৈ যাই পেলাই গেটত দিলোঁ, কি আব্দুল কালামক লগ কৰিব বিচাৰোঁ। তো তেতিয়া ক'লে যে নাম্বাৰটো লিখি দিয়া, মোৰ ফোন নাম্বাৰটো লিখি দিলোঁ। তাৰপিছত যাই পেলাই মানে মই যিটো হোটেলত প্ৰায় মই 7-8 বছৰ এটা হোটেলতে আছিলোঁ পাহাৰগাঞ্জত। প্ৰথমতে এই হোটেলৰ দামটো ৰুমৰ 500 আছিল, ইয়াৰ পৰা বাঢ়ি 1300লৈকে আছিলোঁ মই। তো সেই হোটেলৰ ওচৰত এটা হনুমান মন্দিৰ থাকে। তো কিবা গভৰ্ণমেণ্টৰ লগত আলোচনা হ'লে কিবা হ'লে তাত মই সেৱা কাঢ়ি যাওঁ। তো যাই পেলাই মই মানে অলপ সেৱা কাঢ়িলোঁ আৰু যে আব্দুল কালামৰ এপইণ্টমেণ্টটো হ'লে ভাল হ'ব বুলি পেলাই। তো এইটো প্ৰথম আছিল মই, তাৰপিছতে এই হনুমান মন্দিৰটো মই সেৱা কৰি থাকোঁ। তো পিছত গৈ পেলাই সেৱা লৈ পেলাই মই শুই আছোঁ, আৰু শুই থাকিলে 3টা বজাত ফোন আহিছে, কি কালি 10টা বজাত আব্দুল কালামে এপইণ্টমেণ্ট দিছে তোমাক বুলি কেনে। তো ঠিক আছে। তো মই MP চাহাবক কৈ দিলোঁ, MP চাহাবে মোক কৈছিলে যদি এপইণ্টমেণ্ট পাই মোকো জনাবা। তাৰপিছত মই জনাই দিলোঁ কি কালি 10টা বজাত এপইণ্টমেণ্টটো পাইছোঁ। তো এপইণ্টমেণ্টটো পালোঁ, আমি তেখেতেও ক'লে যে ময়ো যাম, আমি একেলগে গ'লোঁ। তো যাই পেলাই আব্দুল কালামে সুধিছে মানে কি আমাৰ MPকো সুধিছে তেখেতকো, কি তুমি কি কৰা, তুমি কিমান পঢ়িছা, তোমাৰ কিমান দৰমহা পোৱা, চব সুধিছে। তাৰপিছত ছেকেণ্ড টাইম মই গৈছোঁ, তেতিয়া আমাৰ ইয়াৰ প্ৰদীপ দাক লৈ গৈছিলোঁ, এই প্ৰদীপ দৈমাৰী, এতিয়া ইলেকশ্যন খেলিছে কংগ্ৰেছৰ। আমাৰ UG ব্ৰহ্মদা আছিলে আমাৰ দলৰে। যেতিয়া 3জন গৈছিলোঁ ছেকেণ্ড টাইম যাওঁতে, তেখেত সকলোকো সুধিছে তুমি কি কৰা। তেতিয়া প্ৰদীপ দৈমাৰী দাই ক'লে মই মানে MCLA হয়। তো MCLAটো কি সুধিলে, কি ইনকাম আছে সেইটো সুধিছে, চবকো সুধিছে মানে। তো এই আব্দুল কালামে যে এইটো চবকো সোধে, ইয়াৰ ৰহস্যটো মই জানিব বিচাৰিলোঁ। বিচাৰি পেলাই তেখেতৰ যিটো আছে, তেখেতৰ OSD টাইপৰ PA টাইপৰ এজন আছে, তেখেতে বহুত সৰুৰ পৰা আহি ডাঙৰ মানুহ হ'ল। মই তেখেতক এদিন ফোনত সুধিলোঁ যে এই যে আব্দুল কালামে যে চবকে সোধে, এইটো কিহৰ কাৰণে সোধে বুলি কেনে। তো ই সুধিছে কি আব্দুল কালামৰ এটা মিছন আছিলে কি কৰাপশ্যন ফ্ৰী এটা ইণ্ডিয়া বনাব লাগে, কৰাপশ্যন ফ্ৰী এটা ৱৰ্ল্ড বনাব লাগে। তো আমাৰ মানে চিন্তাটো কি, আমাৰ কি আৰু আমি এটা কাম কৰোঁ আৰু সেইটোৱে মোৰ ডাঙৰ, মই MP মানে MP আৰু। কিন্তু MP হোৱাৰ লগে লগে তোমাৰ ইনকামটো কিমান, MP এটা ইমান ডাঙৰ লাইফ এনজয় কৰিব নোৱাৰে মানে। MLA কিমান, MLA দৰমহাটো কিমান, MLA এজনে দৰমহা 1.5 লাখ পালাক, 2 লাখ পালাক, তাততো বহুত খৰচ আছে।
পাব্লিকৰ খৰচ বহুত কিবা কিবি আছে তো সেইটো কেনেকৈ সি বিয়াৰ কৰিব তো তাক এটা উপাৰ্জন লাগে সেই কথাটো যেতিয়া মই ক'লোঁ কি তেখেতৰ স্কুল আছে তেখেতৰ কিবা চাহ বাগান আছে এনেকৈ মই যেতিয়া কৈ দিলোঁ তেতিয়া সি বহুত ভাল পালে এইটো ভাল কথা বুলি কেনে মোক কিন্তু বেছি সোধা নাই মই ছ'চিয়েল ৱৰ্ক কৰোঁ বুলি ক'লোঁ যে ছ'চিয়েল ৱৰ্কটোও ভাল বুলি কৈছে কিন্তু ছ'চিয়েল ৱৰ্ক কৰিলেও কিবা এটা ইনকাম লাগে বুলি ক'লে মোক কিবা এটা আৰ্নিং চ'ৰ্চটো বনাই ল'বা নহ'লে চুৰ কৰিব কালি MP হ'ব MLA হ'ব গভৰ্ণমেণ্টৰ টকা চুৰ কৰিব সেইটো সি তেখেতে কৈছে মানে সেইটো কৰিব নালাগে তো এতিয়া মানে কি হৈছে আমাৰ যিটো জীৱন এই জীৱনটো আমাৰ ওপৰত নিৰ্ভৰ কৰে কি আমি কি কৰি খাম যদি ভাল কাম কৰিব পাৰা পইচাটো আমাক খেদিব যদি ভাল কাম কৰিব নোৱাৰা আমি পইচা খেদিব লাগিব এতিয়া আমাৰ বহুত মানুহ আছে ৰাতিপুৱাৰ পৰা গধূলি পইচাকে খেদি থাকে পইচা লাগে পইচা আগে আগে দৌৰি থাকে আমি খেদি থাকোঁ পইচা লাগে কিছুমান মানুহ আছে ৰাতিপুৱা গধূলি আৰামছে উঠি গা চা ধুই এক্সাৰচাইজ কৰি জাষ্ট সি থাকিব লাগে পইচা তাক খেদি আহি থাকে হয় না দেখা পাইছেনে এনেকুৱা তো ইয়াৰ ভিতৰত আমি কোনটো কেটেগৰীত থাকিবা পইচা খেদিব লাগে না পইচা খেদিবা এইটো বস্তুটো ঠিক কৰিবা কিছুমান একদম মৰাৰ লাগি পইচাটো খেদিয়ে থাকিব লাগিব পইচা দৌৰি থাকিব তাৰ আগৰ ফালে ধৰিব নোৱাৰিব এতিয়া আমাৰ যিটো ডিগনিটি আমি এটা ভাল এটা জীৱন যে বিচাৰিছোঁ ইয়াৰ কাৰণে মিছনটো ফাৰ্ষ্ট আমাৰ লেবৰেটৰী ঠিক কৰিব লাগিব এইটো আমাৰ লেবৰেটৰী হয় বুজিছানে আৰু এই যে মোক যে দিছে যোগ দৰ্শনৰ কাৰণে যে ঈশ্বৰে পঠাইছে মেলাত পঠাইছে মোক ঈশ্বৰে আল্লাহ মোকটো একদম চিৰদিন পঠোৱা নাই না এটা পাৰ্মানেণ্ট এটা টাইমৰ কাৰণে পঠোৱা নাই মোক এটা সময় দিছে এইখিনিৰ কাৰণে তুমি যোৱা জগতখন ঘূৰি আহা এই যোগ দৰ্শনৰ মেলাত পঠাইছে মোক গতিকে যোগ দৰ্শনৰ মেলাত পঠাইছে এই মেলাত আহি পেলাই যদি মই একদম যি টি কৰি গুচি যাওঁ এইটো মোৰ জীৱনত একো নহ'ব গতিকে এতিয়া মানে আমাৰ এইটো দায়িত্ব আহিছে কি ইয়াত আহিছোঁ যেতিয়া আমি এটা ভাল কাম কৰি যাম মোৰ মা দেউতা বহুত মৰি গ'ল কোনো নাজানে বুজিছেনে প্ৰমোদ বড়োৰ দেউতাৰ কোন কালি যদি প্ৰমোদ বড়ো ডাঙৰ মানুহ হ'লে তেতিয়াহে মোৰ দেউতাৰ নামটো আহিব বুজিছেনে মোৰ মা কোন কালি যদি মই ডাঙৰ মানুহ হওঁ মোৰ মাৰ নামটো আহিব কোনোবা মেট্ৰিকত ষ্টেণ্ড কৰিলে তাৰ মাক দেউতাককো টিভিত দেখায় ন হায়াৰ ছেকেণ্ডাৰী ষ্টেণ্ড কৰিলে তাৰ মাক দেউতাক দেখায় IAS পালি তাৰ মাক দেউতাকক দেখায় আদাৰৱাইজ ন এতিয়া আমাৰ কথাটো হৈছে কি আমি প্ৰত্যেকজন ব্যক্তিয়ে ইউনিক হয় প্ৰত্যেকজন ব্যক্তিৰ চিন্তাধাৰাটো বেলেগ বেলেগ হয় কিন্তু আমাৰ কথাটো হৈছে এইটো লৈ পেলাই আমাৰ কনফিডেন্স নাই যে মই এতিয়া গান গাম মোৰ গানটো ইমান ভাল হ'বনে জুবিন গাৰ্গে ইমান ধুনীয়া গান গায় ভূপেন হাজৰিকাই ইমান ধুনীয়া গান গাইছে কুমাৰ চানুৰ মোৰ গানটো মাৰ্কেটত চলিবনে তোমাৰ গানটো মাৰ্কেটত চলিব কিন্তু তুমি মাৰ্কেটত এইটো অলপ নতুন বস্তু হিচাপে পেছ কৰিব লাগিব আমি যেতিয়া লং পেণ্ট পিন্ধিব শিকিছিলোঁ তেতিয়া লং পেণ্টবিলাক তলৰ ফালে বহুত বহল হ'ব লাগিছিলে নহ'লে লাজ লাগে পিন্ধিবৰ কাৰণে মই ক্লাছ 8 পাইছোঁ লং পেণ্ট কিনিব গৈছোঁ মোক দেউতাই ক'লে কি একদম ধুনীয়াকৈ চিলাই দিম সমানকৈ চিলাই দিম মই কৈছোঁ কি চবেই একদম তলৰ ফালে বহল পিন্ধি আছে মোৰটো অলপ হ'লেও বহল কৰি দিয়ে তো দেউতাই মানে বহল কৰিব বিচৰা নাই মই কৈছোঁ অলপ 1 ইঞ্চি বহল কৰি দিয়া 1 ইঞ্চি তাৰপিছত 1 ইঞ্চি বহল কৰিব দিলে মই কৈছোঁ হোৱা নাই নেকি 2 ইঞ্চি বহল কৰি দিয়া বুলি ক'লোঁ মই তো লাহে লাহে দেউতাই ক'লে দে 5 ইঞ্চি বহল কৰি দিলোঁ তোৰ লং পেণ্টটো তেতিয়া পিন্ধি পেলাই ওলালোঁ মোৰ ভাল লাগিল বেলেগেও এনেকুৱা পিন্ধি যাই আছে তো 6 মাহ পিন্ধাৰ পিছতো আকৌ লং পেণ্টটো ছেভ হৈ গ'ল মিথুনৰ কিবা চিনেমা আহি গ'ল মিথুনে ডেন্স কৰে লং পেণ্টটো একদম ছেভ তো তেতিয়া লগে লগে মই আৰু দেউতাক ক'লোঁ দেউতা লং পেণ্টটো সৰু কৰিব লাগিব টাউনত যাই দেখা পাই আহিলোঁ তেতিয়া টিভি চিভি নাই তো ব্লেক এণ্ড হোৱাইট টিভি আছিলে দেউতাক আহি ক'লোঁ যে দেউতা লং পেণ্টটো ছেভ কৰিবলৈ তো দেউতাই ক'লে তো এইটো বহল কৰি আনিছিলি বোলে মানে 3 বছৰমানলৈকে এটা লং পেণ্টে আছিলে মোৰ এটা লং পেণ্ট এটা হাফ পেণ্ট তো হাফ পেণ্টটোও পিন্ধো লং পেণ্টটোও পিন্ধো ক্লাছ 9লৈকে তো তেতিয়া মই ক'লোঁ কি নহয় লং পেণ্টটো ফিনিছ কৰিব মানে ছেভ কৰিব লাগে তো তেতিয়া আৰু মোৰ দৰ্জিত তাত যাই পেলাই দুইজনে যাই লং পেণ্টটো ছেভ কৰি আনিলোঁ এইটো গ'ল দুদিনৰ পিছত জিন্স ওলাল হাৰা ওলাল তেতিয়া হাৰা বুলি কয় জিন্সটো হাৰা জিন্স পিন্ধিবৰ কাৰণে এনেকুৱা আছিলে কি পুতেকটো লাঠি গধূলি মানে গাছত উঠি থাকে নাহে মানে হাৰা জিন্স নিদিলে আমাৰ গাঁৱত এনেকুৱা আছিলে হাৰা জিন্স লাগে নহ'লে মেট্ৰিক পৰীক্ষা নিদিওঁ এনেকুৱা ল'ৰা আছিলে তো এইটো এতিয়া মানে কি হ'ল এই যে চেঞ্জটো হৈ যায় আছে ইয়াৰ পিছত আহিল আমাৰ কি আছে বেগী চুইটাৰ আহিল চুইটাৰটো এনেকুৱা হাতটো এনেকুৱা বহল নহ'লে পিন্ধিব লাজ কৰে এনেকৈ থাকিব লাগিব ইয়াত এনেকুৱা থাকিব লাগিব চুইটাৰটো এটা বেলেগ বেলেগ হৈ যায় আছে এতিয়া লং পেণ্টবিলাক যিমান কাটি ল'ব পাৰে ইমান দাম বেছি চ' দুনিয়াটো কোনফালে গৈ আছে চোৱা আমি ভাবোঁ কিবা এটা বেলেগে ভাবে কিবা এটা সময়ত ব্ৰিটিছৰ মানুহবিলাক আহি ক'লে যোনে ভাল কোট টাই পিন্ধে ভাল ইংলিছ ক'ব জানে হি ইজ দ্য জেণ্টেলমেন হয় না তো আমাৰ মানুহবিলাক হাফাথুৰি খাই গ'ল ভাল ড্ৰেছ পিন্ধিব লাগে ইংলিছ ক'ব পাৰিব লাগে হিহে জেণ্টেলমেন জেণ্টেলমেনৰ ডিফিনেশ্যনটো জেণ্টেলমেন মানে ভাল মানুহ জেণ্টেল যোনে এইটো ভাল মানুহ কিন্তু সেইটো ড্ৰেছেদি কৰি দিলে
চুলি তুলি একদম টিপ টপ কাটিব লাগিব বেছি মানুহক মাত দিব নালাগে ভালকে চলিব লাগে হি যে জেণ্টেলমেন মানে গৈ পেলাই তো আমাৰ মানুহবিলাক ৰেষ্ট লাগি গ'ল জেণ্টেলমেন হ'ব লাগে ঘৰ ডাঙৰ ডাঙৰ বনাব লাগে বিল্ডিং বনাব লাগে চুৰ কৰি ডকাইত কৰি যি কৰি বিল্ডিং বনাব লাগে হা হয় না আৰু আহি পাই আমি যেতিয়া সৰু আমাৰ গাঁওবিলাকত ময়ে আমাৰ মাটিত ফাৰ্ষ্ট মই ইউৰিয়া সাৰ দিয়া মানুহটো ময়ে 1991 মানে মোৰ দেউতাই খেতি কৰিব নোৱাৰা হৈ গ'লো মই খেতি কৰিলোঁ তেতিয়া মই ক্লাছ 9ত পঢ়ি আছোঁ তেতিয়া মই মোৰ খেতি কৰাত ময়ে ফাৰ্ষ্ট ইউৰিয়া দিছোঁ মোৰ মাটিত তো এই ইউৰিয়াটো আমি কিনিছোঁ এই ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকৰ পৰা তো ইউৰিয়া দিব লাগে আমি ইউৰিয়া দি দিলোঁ ধানটোও হ'ল বেমাৰ আৰম্ভ হৈ গ'ল আমাৰ ইউৰিয়া খাই পেলাই কিন্তু এই ৱেষ্টাৰ্ণ মানুহবিলাকে কি কৰিছে ইহঁতে আজিৰ পৰা 150-200 বছৰ আগতে কেমিকেল সাৰবিলাক ইউজ কৰিছে আৰু এতিয়াৰ পৰা 50-80 বছৰ আগতে কেমিকেল সাৰ বন্ধ কৰি অৰ্গেনিক হৈ গৈছে আমাকতো শিকাই থৈ গ'ল ভাল লং পেণ্ট ভাল ড্ৰেছ পিন্ধিব লাগে এতিয়া ফৰেনাৰবিলাক কি কৰে বহুত ফৰেনাৰবিলাকেতো হাফ পেণ্ট পিন্ধি ঘূৰিব আহে আমাৰ তাত হয় না যদি হাফ পেণ্ট পিন্ধিব লাগে আমাক কিয় জেণ্টেলমেন কৰিবলৈ শিকালে কোট টাই পিন্ধিবৰ কাৰণে কিমান যুদ্ধ কৰিলোঁ আমি আৰু এতিয়া ইহঁতে ক'ত থাকিবলৈ আহে ফৰেষ্টত ফৰেনাৰবিলাক আহিলে ক'ত জংঘলত ঘৰ বিচাৰি ল'ব ফৰেষ্টত আহি পেলাই থাকে ইউৰোপিয়ান মানুহবিলাক জংঘলতে যদি থাকিব লাগে আমাক কিয় বিল্ডিং বনাব শিকালে আমিতো জংঘলতে আছিল না আগতে হা আৰু অৰ্গেনিক খাব লাগে এতিয়া ইহঁতে অৰ্গেনিক খায় আমাক কেমিকেল খাবলৈ শিকাই থৈ গ'ল আমি কেমিকেল খাই এতিয়া আমাৰ পেটৰ বেমাৰ কিডনি পাথৰ কিবা পাথৰ ডায়েবেটিছ কি হৈ গ'ল আমাৰ কেমিকেল খাৰ ঔষধ খাই হা ইহঁতে এতিয়া অৰ্গেনিক খাই থাকে আৰামছে বেমাৰ আজাৰ নহয় ইহঁতৰ এতিয়া চাওক এই কথাবিলাকে আমি বুজিব লাগিব বুজিছেনে দুনিয়াটো এইটো নহয় যিটো মই চকুটি দেখা পাই আছোঁ দুনিয়াটো সামথিং ডিফাৰেণ্ট এই ডিফাৰেণ্ট বস্তুটো ডিফাৰেঞ্চিয়েট কৰি যদি আমি ল'ব নোৱাৰোঁ তেতিয়া আমি এই যোগ দৰ্শনৰ মেলাত আহি পেলাই দুনিয়া দৰ্শনৰ মেলাত আহি পেলাই আমি ভিৰত হেৰাই যাম বুজিছেনে পূজা চাব গ'লে একদম ভিৰ হয় নাই জাষ্ট থিয়া দি থাকিব লাগে ইফালৰ পৰা ঠেলিব একবাৰ ইফালৰ পৰা ঠেলিব একবাৰ ইফালৰ পৰা ঠেলিব এইটো মানে ভিৰ মানে দুনিয়াত এতিয়া 700 কোটি মানুহ হৈ গৈছে দুনিয়াত 700 কোটি মানুহৰ ইমান মানে ভিৰ হৈ গৈছে কি কোনে ক'ত গৈছে কি খাইছে কি খোৱা নাই খবৰ ল'বলৈ কোনো মানে হিচাপ নাই তো তাত আমাৰ এজন মানুহৰ দায়িত্বটো আমি নিজে ল'ব লাগিব বুজিছেনে তো এইটোহে আমাৰ সবচে ইম্পৰ্টেণ্ট হৈছে এতিয়া মানুহবিলাকে এটা সময়ত চুৰ ডকাইত কৰিলে চুৰ ডকাইটো নোহোৱা হৈ গ'ল এইটো লাহে লাহে ইটোও ষ্টেণ্ডাৰ্ড হৈ যায় আছে আজিৰ চুৰবিলাক কেনেকুৱা আজিৰ চুৰবিলাক আনপাৰ গাঁৱা নহয় যিনি মানে লিখা নিলিখি যদি আনপৰ গাঁৱৰ সি চুৰ কৰিব নোৱাৰে এতিয়া তাক চুৰ কৰিলে থাপাৰ দি দিব মানুহবিলাকে আজিৰ চুৰটো বিৰাট ডাঙৰ চুৰ সি IAS কৰিছে সি MLA মন্ত্ৰী হৈছে ডাঙৰ মানুহবিলাকে এতিয়া চুৰ কৰি আছে বুজিছেনে তো এই চুৰবিলাকৰ বাচিবৰ কাৰণে কি উপায় আছে আমিতো ইহঁতক কাণত ধৰিব নোৱাৰোঁ হা সি যদি DC হৈ যায় চুৰ কৰি আছে সি যদি ভিডিঅ' হৈ চুৰ কৰি আছে তুমি যাই কাণত ধৰিব নোৱাৰা তো এই মানুহবিলাকক ঠিক কৰিবৰ কাৰণে প্ৰথম আমি ঠিক হ'ব লাগিব যেনেকৈ হজৰত মহম্মদে বেলেগত চিনি খাব বাধা দিয়াৰ আগতে নিজে চিনি খাবলৈ বাধা মানে বন্ধ কৰিছিলে আমাৰো এতিয়া দায়িত্ব হৈছে যে কৰাপশ্যনৰ পৰা যদি বাচিব লাগিলে আমি এজন চবে প্ৰমিছ কৰিব লাগিব লাগিলে মই মানে হাল মাৰি খাম কিবা কৰি খাম কিন্তু মই কৰাপশ্যন নকৰোঁ আৰু আমাৰ এই জেনেৰেশ্যনত সবচে ডাঙৰ যদি কাৰ্ছ আছে কিবা খাওয়া আছে যদি পাপ আছে ইট ইজ অনলি কৰাপশ্যন বুজিছেনে কৰাপশ্যনে কি কৰে এতিয়াতো পাঠ্যক্ৰম আমাৰ তাত বেলেগত হওক নহয় আমাৰ চৰকাৰ আহিলে আমি ক্লাছ 8ৰ পৰা ল'ৰা ছোৱালীক কৰাপশ্যনৰ বিষয়ে পঢ়িবলৈ এটা পাঠ্যক্ৰম বনাই দিম কৰাপশ্যনৰ যিটো কথা মই ভাবিছিলোঁ উগ্ৰপন্থী সমস্যাটো এটা মানে পাঠ্যক্ৰমত আনিম বুলি পেলাই এতিয়া আমাৰ তাতো উগ্ৰপন্থী সমস্যা সমাধান হৈ গ'ল এতিয়া বেলেগৰ কাৰণে আনিব লাগিব এতিয়া কৰাপশ্যনটো কি আছে সেইটো পাঠ্যক্ৰমত আনিব লাগিব বুজিছেনে কৰাপশ্যন কৰা মানুহ বুজি নাপায় কি হয় আজি ব্লক এখনত এই ওদালগুৰি জিলাৰ হাইষ্ট কৰাপ্ট কৰা ব্লকটো হ'ল ওদালগুৰি ব্লক PMIৰ ঘৰ নবনাকে হাইষ্ট পইচা খোৱা ব্লকটো ওদালগুৰি জিলাত ওদালগুৰি ব্লকটোৱে হাইষ্ট PMIৰ পইচা খাইছে এতিয়া আৰু আজি এজন দাদাই মোক এই আমাৰ মন্দিৰত যাওঁতে তেতিয়া বাথৰুম মন্দিৰত যাওঁতে ওলাওঁতে এজন দাদাই মোক হিচাপ দিলে 300 কিমান বাটা ঘৰ বোলে তাৰে ভিতৰত 12টাহে বনাইছে ঘৰটো ওদালগুৰি টাউনত তো এতিয়া কি হ'ল এই মানুহখিনি ঘৰৰ পৰা বঞ্চিত হৈ গ'ল নে ঘৰৰ পৰা বঞ্চিত হৈ গ'ল এতিয়া জব কাৰ্ডৰ পইচাটো মানুহে মানে গভৰ্ণমেণ্টে এইটো মানে যিটো মানে ৰাইট টু ফুড বুলি এটা আইন আছে এই ৰাইট টু ফুডৰ পৰা ৰাইট টু এমপ্লয়মেণ্ট আহিছে
আপুনি মানে ভাতটো পাব লাগিব, আপোনাক ৰেচন কাৰ্ডবিলাক দি আছে। এতিয়া এমপ্লয়মেণ্ট গেৰেণ্টিটো আহিলে আপুনি এনেইতো পইচাটো খুজিব নোৱাৰে ভিক্ষাৰীৰ দৰে, কাম কৰক পইচা লওক। গভৰ্ণমেণ্টে এটা নিয়ম বনাই দিছে, পলিচি বনাইছে, সেই পলিচিত আপুনি কাম কৰিবলৈ গ'ল। এতিয়া জব কাৰ্ডটো কৈছে যে 100 দিন, যাৰ জব কাৰ্ড আছে ইয়াক 100 দিনৰ কাম দিব লাগিব, বুজিছেনে? জব কাৰ্ড পোৱাৰ মানে 45 দিনৰ ভিতৰত কাম আৰম্ভ হ'ব লাগিব। আৰু গভৰ্ণমেণ্টে পুৰা হিচাপ কৰিছে, ষ্টাডি কৰিছে, ৰিচাৰ্চ কৰিছে, বুজিছেনে? ৰিচাৰ্চ কৰি পেলাই কিছুমান ইকনমিক্স ইয়াত জড়িত হৈছে। এজন জিম ড্ৰেছ বুলি মানুহ আছে, মানে সি বেলজিয়ামৰ না অষ্ট্ৰেলিয়াৰ মই পাহৰি গ'লো, সি ভাৰততে আছে আজি বহুত বছৰ ধৰি। সি মানে 3 টায়াৰ ট্ৰেইনতহে ঘূৰে, মানুহজন ফৰেনাৰ। এই বিৰাট নলেজ আছে, মানে বহুত মানে এৱাৰ্ড পোৱা মানুহ, কিন্তু সি মানে 3 টায়াৰ ট্ৰেইনতহে ঘূৰে, এচি ট্ৰেইনতো নুঘূৰে। একদম গৰীবৰ জীৱন খায়, মানে এনে ৰুটি খাই থাকে, মানে ৰুটি চাউল খাই থাকে, একদম গৰীব খানাটো সি খাই থাকে। তো এই ইহঁতে এই ৰাগটো কৰিলে, আজি সেইটো আইন হ'ল, কিন্তু গোটেই জব কাৰ্ডটো খাই দিলে। চাকৰি এটা ওলাল, চাকৰিটো মানে যোগ্যজনে নাপালে। অলপ আগতে আমাৰ সোমনাথে কৈছে, তুমি ইমান কষ্ট কৰি পঢ়ি মানে লিখি মেলি মুখস্থ কৰি মা দেউতাই কষ্ট কৰি ল'ৰাজন MA পাছ কৰিলে, MA BEd হ'ল, MA MPhil হ'ল, MA PhD হ'ল। সি মানে কি কৰিলে, চাকৰি এটা এপ্লাই কৰিলে, চাকৰিটো নহ'ল। কিহৰ কাৰণে নহ'ল? কোনোবা এজনে ডাইৰেক্ট 10 লাখ দি দিলে, তাৰ কোনো চাৰ্টিফিকেটৰ ভেলুৱে নাথাকিল। এতিয়া এইটো কিহৰ কাৰণে হৈছে? কৰাপশ্যনৰ কাৰণে, কৰাপশ্যনৰ কাৰণে। তো এই কাৰণে কৰাপশ্যনটো আমাৰ এই মানে চেঞ্চুৰীৰ এইটো সময়ৰ সবচে ডাঙৰ যদি কিবা এটা আমাৰ খাও আছে, সেইটো হ'ল কৰাপশ্যন। এই কৰাপশ্যনটো গুচাই দিব পাৰিলে আমাৰ মানে ডেভেলপমেণ্টটো ট্ৰিপল হৈ যাব, ট্ৰিপল। এতিয়া ইয়াত 600 crore কামালে অলপ পিছত ক'ব, 600 crore আমাৰ এনৰেগা পইচা আহিছিলে। 600 crore ভিতৰত 450 crore, 450 crore খাই দিলে। কিমান থাকিল? 150 কোটি মানে পইচা আমাৰ তাত খৰচ হ'ল। তাৰ মানে এই 450 crore যদি গাঁৱৰ মানুহবিলাকৰ পকেটে গ'লহেঁতেন আৰু উন্নয়নটো হ'লহেঁতেন। গতিকে এই কৰাপশ্যনটো যাতে আমি নকৰোঁ, সেইটো আমি চাব লাগিব। বাকী সংস্থাপনৰ যিটো কথা, সংস্থাপনটো আমি যিটো সংস্থাপন বুলি ভাবোঁ, কি মোক এটা ৰেডিমেড জব লাগে, মোক এটা ৰেডিমেড চাকৰি লাগে, মোক এটা কিবা এটা উপায় লাগে, এইটো মানে মই এতিয়া মোৰ এক্সপিৰিয়েঞ্চটো যিটো আছে এইটো বয়সলৈকে, সেইটো মানে ইমান ইজি নহয়। চাকৰিটো লাগে, বুজিছেনে? মোৰ দেউতাই কৈছিলে যে তোমাৰ কিন্তু চাকৰি আৰু ৰাজভোগ এই তিনিটাটো নাই বুলি পেলাই, বুজিছেনে? চাকৰি আৰু ৰাজভোগ এই তিনিটাটো তোমাৰ কপালত নাই। গতিকে তুমি সেইবিলাক ধান্দা নকৰিবা, তাৰ বাহিৰে তোমাৰ জীৱনটো তুমি কটাবা বুলি কয়। তো মই 3বাৰ চাকৰি পালোঁ, 3বাৰতো মই চাকৰিত জইন হ'ব নোৱাৰিলোঁ। এইবাৰ মাষ্টৰ পালোঁ, পিছত মোৰ মাষ্টৰৰ য'ত স্কুলত মোক দিলে, তাৰ মাষ্টৰে আহি ক'লে যে ভাইটি মইতো 12 বছৰৰ পৰা খাটি আছোঁ, তুমিনো মোৰ চাকৰিত কিয় আহিব লাগে, মোক দি দিয়া। মই কৈছোঁ যা, এপইণ্টমেণ্টটো দি দিলোঁ, হ'ব দে। এবাৰ গ'লোঁ BSFত জুখি মাফি চব হৈ গ'ল, যাব লাগে নেক্সট দিনা। মোৰ বন্ধুবিলাক যাই ক'লে তোমাৰ মা দেউতা মদ খাই মাৰামাৰি কৰি থাকে, তুমি যদি ডিফেন্সত গুচি যোৱা ঘৰখন কি হ'ব? যা নকৰোঁ যা। আৰু পিছত লাষ্ট হায়াৰ ছেকেণ্ডাৰী ছায়েন্স পাছ কৰিলোঁ, তেতিয়া মানে নলবাৰীত নাৰ্ছিং, আৰ্মি নাৰ্ছিঙৰ মানে হায়াৰ ছেকেণ্ডাৰী পাছ লাগে। 7টা পষ্ট আছে, মই অকলে। সিদিনাও মোৰ চাকৰিটো হৈ গ'ল। যাই পেলাই জুখি মাফি আৰ্মিবিলাকে মোক লৈ ল'লে, চব মোক কামত 2 দিন কামতে খাটাই দিলে যে তুমি এইটো লিখা, তোমাৰ চাকৰি হৈ গ'ল। তাৰপিছত ক'লে মোৰ বন্ধু এজনে ঠিকছে কান্দিলে যে তুমি যদি গুচি যোৱা মোক কোনে হেল্প কৰিব, যে মোক অমুক চেলেঞ্জ এইখিনি মোবাইলত ক'ব বিচৰা নাই, মোৰ তাৰ জীৱনত বহুত চেলেঞ্জ আছে। তো সি ক'লে যে তুমি যদি চাকৰিত গুচি যোৱা মোক কোনে সহায় কৰিব, তো তুমি চাকৰিত যাব নোৱাৰা। তাৰপিছত মই আৰু তোৰ কথা মই নাজানো, মোৰ ঘৰত বহুত অৱস্থা বেয়া, মই যাম চাকৰিত। তো সি মানে সীমা পাৰত, মানে যিটো মই ইয়াত বহি আছোঁ, ইয়াত তাৰ আৰ্মিবিলাকে তাৰ টানি আছে, তাৰ এইফালে বহি পেলাই সি কান্দি থাকিল, মানে মোক চাই ঠিকছে কান্দিলে সি। তই আৰু গুচি গ'লে মোৰ জীৱন শেষ আৰু বুলি কেনে। তেতিয়াও মই আৰু নালাগে দে আৰু নাযাওঁ বুলি কেনে, মোৰ 3বাৰ চাকৰিয়ে নহ'ল। তো মোৰ দেউতাই কৈছে চাকৰি আজিলৈকে চাকৰ থকা নাই। হাজিৰা কৰিছোঁ, কামলা কৰিছোঁ, কিবা কিবি কৰিছোঁ, কিন্তু চাকৰ থকা নাই। কয়লা কাটিটো কয়লা খনিত যাই পেলাই বহুত কিবা কিবি কৰিছোঁ, কিন্তু চাকৰ আজিলৈকে নাই। গতিকে ৰাজভোগো মোক নাই বুলি কৈছে। গতিকে আজিলৈকে কাম কৰি আছোঁ, এইটো ৰাজভোগ বুলি কয় না কি বুলি কয় নাজানো, ৰাজনীতি বুলি এণ্ট্ৰি মাৰিছোঁ। এতিয়া কথাটো হৈছে কি, মোৰ জীৱনৰ এক্সপিৰিয়েঞ্চটো মই এইকাৰণে শ্বেয়াৰ কৰিছোঁ কি আমাৰ লক্ষ্যটো যিটো আছে, এনিথিং কেন বি আমাৰ লক্ষ্য, কিন্তু এইটো কামটো কৰি ছেটিছফাইড হ'ব লাগিব।
এটা সময়ত মই বহুত ভাবিছিলোঁ আৰে কি কাম এইটো ছ'চিয়েল ৱৰ্ক, মানুহৰ লগত গালি খাই টেবুল চেয়াৰ টানিব লাগে, মানুহবিলাক যোৱাৰ পিছত আকৌ টেনশ্যন, পইচা ধাৰ লাগে, ভাত খুৱাই পেলাই, কি এইটো? কিন্তু এতিয়া যিটো দেখিছোঁ কি আমি মানৱ জাতিটো আগুৱাই নিয়াৰ কাৰণে প্ৰত্যেকজন মানুহৰ দায়িত্ব আছে, বুজিছেনে? পেটৰ ভাতখিনিৰ কাৰণে ইমান হাকাৰ কৰিব নালাগে। আপোনাৰ হাত আছে, ভৰি আছে, কালি যদি নাই অলপ কিবা যদি ফাৰ্ম এটা খোলা, পইচাটো আহি যাব। কালি যদি কিবা এটা দোকান এটা দিয়া, পইচাটো আহি যাব। অনলি পইচাই যদি কামাব লাগে, ইমান হাকাৰ কৰিব লাগে একোৱেই নাই। খালি লাজ কৰিব নালাগে, একো কৰিব নালাগে। কালি ৰাতিপুৱা বেটাৰী ৰিক্সা লৈ চলাই দিলোঁ 2 ঘণ্টা, তেতিয়াও মোৰ তাত 500 টকা নহ'লে 300 টকা পকেটত আহিব, দিনটো চলি যাব মই, বুজিছেনে? খালি লাজ কৰিব নালাগে, মইতো লাজ নকৰোঁ। কালি যদি কিবা এটা কৰিব লাগে মই কৰি দিম। এতিয়া কথাটো হৈছে কি, আমাৰ কি হৈছে, আমি মানে এনেকুৱা এটা এক্সপেক্ট কৰি ল'ম কি যিটো নহয় আমি সেইটো মাথা মাৰোঁ, কিন্তু সেইটো মোৰ কাৰণে নহয়, বুজিছেনে? মোৰ কাৰণে যি কাম দি আছে, মই য'ত ভাল যিটো কৰিব পাৰোঁ তাতে মাথা মাৰা, খালি কামটো ভালকৈ কৰা, কামটো ভালকৈ কৰা। আজি প্ৰায় ইউৰোপৰ ল'ৰাবিলাকে পাৰ্মানেণ্ট চাকৰি নকৰে, ইয়াত 1 বছৰ কৰে, ইয়াত 2 বছৰ কৰে, ইয়াত 3 বছৰ কৰে। আৰু চাকৰিটো আমি কৰিম, কিন্তু চাকৰিৰ প্ৰতি মোৰ অলপ নেগেটিভ এটা মাইণ্ডছেট আছে। কাৰণ এটা কামটোৱে যদি মই 30 বছৰ কৰিব লাগে, দুনিয়াত আৰু কৰিম কি? মই সদায় ৰাতিপুৱা যাম, সিটোকে লিখা মেলা কৰিম, আকৌ আহিম আৰু তাকে লিখা মেলা কৰিম। কোনোবা মই ডিক্টেট কৰি দিব, তুমি এনেকা লিখা, নহ'লে গালি পাৰিব। তাতকৈ মই এতিয়া ফ্ৰী মানুহ, মই যি টি কৰিব পাৰোঁ। মই খেতি কৰিম না, ব্যৱসায় কৰিম না, মোৰ খালি কিন্তু অনলি যদি পইচাই কামাব লাগে, ইমান মানে এইটো টান নহয়। আৰু পইচা কামাব লাগে বুলি যদি মই দুদিনতে যদি মই মানে বিল গেটছৰ নিচিনা, ৰিলায়েন্সৰ মালিকৰ নিচিনা হ'ম বুলি ভাবিতো নহ'ব, মোৰ লিমিটত মই যাব লাগিব। তো এই কথাবিলাক অলপ চাব লাগিব। এতিয়া আমি UPPL হিচাপে আজি যদিও ৰাজনৈতিক দল, আমি সমাজ সেৱাত লাগি যাব বিচাৰিছোঁ। এটা ৰিভলিউশ্যন আনিব লাগিব, পৰিৱৰ্তনৰ ৰিভলিউশ্যন। আৰু সেই ৰিভলিউশ্যনটো কাৰো কাৰণে নহয়, মোৰ কাৰণে নহয়, আমাৰ প্ৰত্যেকজনৰ কাৰণে, মোৰ কাৰণে, আপোনাৰ কাৰণে, সব কাৰণে। আৰু ৰিভলিউশ্যনটো যেতিয়া আৰম্ভ হ'ব, বিশ্বত পৰিৱৰ্তন আনিবৰ কাৰণে চবতো বিপ্লৱ হৈছে। চাইনাত যদি আজি মাও চিতুঙে কালচাৰেল ৰিভলিউশ্যন মাও চিতুঙে নকৰিলে হয়, আজিৰ চাইনা গঠন নহ'ল হয়। চাইনাত শিল্প বিপ্লৱ হৈছে, ইংলেণ্ডত চবতো বিপ্লৱ হৈছে, ৰাছিয়া চবতো বিপ্লৱ হৈছে, ইণ্ডিয়াতো হৈছে বিপ্লৱ। এটা সময়ত ভাৰত স্বাধীন হোৱাৰ পিছত আৰু ইমাৰ্জেঞ্চি দিব লগা হৈছে, যেতিয়া ইয়াত পৰিৱৰ্তনৰ এটা বিপ্লৱ হ'ল, সেই সময়ত ইমাৰ্জেঞ্চি আনিব লগা হ'ল। তো এনেকুৱা যিটো চিটুৱেশ্যন হৈছে, বিশ্বত চবতো বিপ্লৱ আহিলে পৰিৱৰ্তন হৈছে। আমাৰ ইয়াতো এতিয়া শান্তি স্থাপন কৰিব লাগিব। আজি মোৰ তাত পুলিচৰ কোব লগা নাই, গুলি লগা নাই, উগ্ৰপন্থীৰ কোব লগা নাই, গুলি লগা নাই, মই ছেফ বুলি ক'লে নহ'ব। আজি আমাৰ যিটো পৰিৱেশ, ইয়াৰ কাৰণে আমি কাকো ব্লেম নকৰোঁ, না পুলিচক কৰিম, না ডেকা ল'ৰাবিলাকক কৰিম। এইটো এটা আমাৰ সময়ৰ এটা পৰিৱেশ, সেই পৰিৱেশ কোনোবা ৰিভলিউশ্যন কৰিছে, আগবাঢ়ি গৈছে, কিন্তু এইটো ঠিক কৰাটো আমাৰে দায়িত্ব। আজি সেইকাৰণে আমাক হাগ্ৰামাই গালি পাৰি আছে, এইটো কৰিলে NDPৰ লগত এমুক কৰিলে, তমুক কৰিলে। এইটো কিয় কৰিব লগা হ'ল? এইটো কৰিব লগা হ'ল আমাৰ সমাজত শান্তি আনাৰ কাৰণে, এইটো কৰিব লগা হ'ল আমাৰ সমাজত নিৰাপত্তা আনাৰ কাৰণে, এইটো কৰিব লগা হ'ল আমাৰ সমাজত যেতিয়া ষ্টেবিলিটি আহিব, এটা স্থিৰতা আহিব, তেতিয়াহে আমাৰ মানুহবিলাক চিন্তা কৰিব পাৰিব। ইমান টাৰ্মইল হৈ থাকিলে, সদায় যদি ভাইলেন্স হৈ থাকে, হিংসা হৈ থাকে, ক'ৰবাত নহয় ক'ৰবাত কিবা ফুটি থাকে, মৰি থাকে, আমাৰ ক'ত মানুহবিলাকে সৃষ্টি কৰিব পাৰিব? বুজিছানে? হাকাৰত সৃষ্টি নহয়, সৃষ্টিটো হয় যেতিয়া কুল হয়। কবিতা কেতিয়া লিখে? মানুহ বজাৰত বহি কবিতা নিলিখে। কবিতা লিখিবলৈ নদীৰ পাৰত যায়, কোনোবা মানে নিৰলা জেগাত যায় না, নিৰলা নিস্তব্ধ ৰাতিত মানে লিখাবিলাক, সাহিত্যবিলাক লিখা আৰম্ভ কৰে। কিহৰ কাৰণে? তাক মানে শান্তি লাগে। আৰ্ট কৰিবৰ কাৰণে মানুহক চাইলেণ্ট লাগে। চায়েন্স ৰিচাৰ্চ কৰিবৰ কাৰণে বৈজ্ঞানিকবিলাক বজাৰ খোলাত বহি পেলাই কেমেষ্ট্ৰি ৰিচাৰ্চ কৰিব নোৱাৰে, ফিজিক্সৰ। ইহঁতক মানে ভাল লেবৰেটৰী লাগিব, শান্তিভাৱে কাম কৰিব লাগিব। গতিকে আমাকো, আমি যে সামাজিক কাম কৰিব আহিছোঁ, সদায় ভিৰত থাকি আমি হাল্লা কৰি ভাল পাওঁ এইটো নহয়, আমিও টাইম লৈ পেলাই চিন্তা কৰিব লাগিব। গতিকে আজি আপোনালোকে ভাবক যে যোৱা 27 জানুৱাৰীত ছুটীখন হ'ল, আজিলৈকেতো বন্ধ হোৱা নাই আমাৰ এৰিয়াত। কোনো মানে এই 27 জানুৱাৰীৰ পিছত আজিলৈকে কিবা এটা হৈছে না? একোতো নাই। প্ৰথমবাৰৰ কাৰণে ইমান দীঘলীয়া সময়, এইফালে কৰোণা ভাইৰাছো হৈছে, কিন্তু আদাৰৱাইজ 27 জানুৱাৰীৰ পৰা এতিয়ালৈকে কোনো মানে ইয়াতে ধন দাবী নাই, কোনো হিংসা নাই, কোনো কিডনেপ নাই, ধুনীয়া এটা শান্তিত চলি আছে। হয়, এটা দুটা দুষ্কৃতিকাৰী আছে, ওদালগুৰিত কোনোবা এজন মানুহ কি হানি চিনা গুলিছি কিবা এটা কৰিছিলে, এনেকুৱা দুষ্কৃতিকাৰী এজন দুজন আছে, সেইটো চবতো আছে, সেইটো লাহে লাহে আমি নাইকিয়া কৰিব লাগিব। গতিকে আজি পৃথিৱীতে স্বৰ্গ আছে, স্বৰ্গ বুলি বেলেগত ঠাই নাই। স্বৰ্গটো এইটোৱে,
স্বৰ্গটো নিজৰ মগজটোৱে স্বৰ্গ, নিজৰ আত্মাটোৱে স্বৰ্গ, নিজৰ ঘৰখনে স্বৰ্গ, নিজৰ গাঁওখনে স্বৰ্গ, নিজৰ অঞ্চলটোৱে স্বৰ্গ। আমাৰ এই ৰাজ্যখনে স্বৰ্গ হ'ব পাৰে, আমাৰ দেশখনে স্বৰ্গ হ'ব পাৰে। গতিকে সেইটো কৰিব লাগিলে আমাৰ চিন্তাধাৰাবিলাক সলনি হ'ব লাগিব। তো সেইকাৰণে আজি এই বড়ো, এই গোৰ্খা, এই বাঙালী, এই আদিবাসী এই চিন্তাবিলাক যে কৰি আছে, হয় মই বড়োৱে হয়, আপুনি গোৰ্খাই হয়, এওঁ মানে বাঙালী হয়, এওঁ আদিবাসী হয়, এইটো ই বিহাৰী হয়, এইটো আমি চেঞ্জ কৰিব বিচাৰোঁ, সি এনেকুৱাই থাকিব। বাট ইয়াৰ ওপৰত আমি চবে মানুহ হয়, আমি মানৱ জাতি হয়। তো সেইটোতো আমি অলপ ধৰিব লাগিব না এটা, বুজিছেনে? মই বিহাৰী বুলি কিনে মই দুনিয়াত একদম বেলেগকৈ থাকিম ন, থাকিবই নোৱাৰে আপুনি। হয় আজিৰ পৰা হয়তো 1000 বছৰ আগত অকলে আছিল, মানুহ নাছিল, আজিতো ইমান ক্ৰাউড হৈ গ'ল, আপুনি এডজাষ্ট কৰিবই লাগিব, বুজিছেনে? বাছত গৈছোঁ আপুনি ওচৰৰ চিটটো এৰিবই লাগিব, চেয়াৰত বহিছোঁ আমি এৰিবই লাগিব, চাহ দোকানত গ'লে এডজাষ্ট, স্কুলত গ'লে এডজাষ্ট, চবতে এডজাষ্ট কৰিব লাগিব। যদি এডজাষ্ট নকৰে ইয়াত সদায় হিংসা হ'ব। তো সেইকাৰণে আজি এই চুক্তিখন হ'ল, শান্তি আহিল, শান্তি প্ৰতিষ্ঠা হ'ল। এতিয়া আমি টাৰ্গেট লৈছোঁ প্ৰত্যেক বছৰত 1 লাখ সংস্থাপন দিম। অঞ্জলি বাইদেৱে ক'লে কেনেকৈ সংস্থাপন দিব, ইফালে হাজৰামাহাতে কৈ আছে কেনেকৈ সংস্থাপন দিব, কেনেকৈ দিম, আমিহে দিম বুলি কৈছে, আমাক সোধক না। আপুনি হাৱাত সুধিলে কেনেকৈ হ'ব? মোৰ লগত বহক, মোক সোধক, মই অংকটো মিলাই দিম নহয়, কেনেকৈ দিম। মোৰ তাত আছে মানে ফৰ্মুলাটো, মই আজি ফিল্ডত নাছিলোঁ কাৰণে মই কোৱা নাই। আজি ইহঁতে আমাৰ কথা ফ'ল' কৰি আছে। আমি কিবা গামচা পিন্ধিলে সেইটো বহুত গালি পাৰিলে, এতিয়া হাগৰামে এতিয়া গামচা পিন্ধিছে। আমি মিটিঙত নাচিলে মানে গালি পাৰিলোঁ, মানে এই 17 বছৰে কি হ'ল, মানুহ ইমান টেনশ্যনত আছে, ভয়কে আছে, অলপ চলপ নাচি তাৰি ফূৰ্তি কৰি মানুহবিলাকক অলপ মানে কিবা কৰিছোঁ। সেইটো লৈ পেলাই কৈছে যে ইহঁতে নাচিছে, হিমন্তক ফ'ল' কৰিছে। পৃথিৱীত অকল হিমন্তই নাচিছে নেকি? বহুতেতো নাচি আছে না, সদায় নাচি আছে, চ' আমিও নাচিছোঁ। এতিয়া তেনেহ'লে আৰু যাই পেলাই BPF নাচা আৰম্ভ কৰিলে। আমি পদযাত্ৰা কৰিলোঁ, ইহঁতেও পদযাত্ৰা আৰম্ভ কৰি দিলে। এতিয়া চব বস্তুটো আমাৰ তাত ফ'ল' কৰি আছে। কিয় ফ'ল' কৰিব লগা হৈছে? কাৰণ ইহঁতৰ মনত তেনেকুৱা একো ছ'চিয়েল ডিজাইন নাই, আৰু আমাক ফ'ল' কৰি পাত্তা নাপায়। আৰু অহাকালি চৰকাৰ বহাৰ পিছত হাগ্ৰামা হাতৰ নিচিনা কোকৰাঝাৰৰ ছেক্ৰেটাৰী অফিচত আমি ঘণ্টা বহি নাথাকোঁ। প্ৰত্যেকজন ইঞ্জিনিয়াৰ যি ডিপাৰ্টমেণ্টত ইঞ্জিনিয়াৰিং আছে 3 দিন অফিচত বহিব লাগিব, 3 দিন পথাৰে দৌৰিব লাগিব। চব এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কোনো IAS, DO, BO ইহঁতে 3 দিন অফিচত বহিব, বাকী 3 দিন স্কুল কলেজ ঘূৰি ফুৰিব লাগিব, ক'ত কি হৈছে, ক'ত কি হয়। এগ্ৰিকালচাৰৰ যিবিলাক অফিচাৰ আছে 3 দিন অফিচত বহুত কাগজ পাতি ঠিক কৰি লওক, কিন্তু 3 দিন পিঠিত থাকিব চব কাগজ পাতি, পথাৰে চাব লাগিব ক'ত খেতি হৈছে, ক'ত খেতি হৈছে। প্ৰত্যেকটা সাব ডিভিজনক আমি সাৰ্ভে কৰিম, ক'ত এচিডিক মাটি আছে, ক'ত মাটিটো কি কৰিব লাগে, সাৰ আছে, সইল টেষ্ট কৰি পেলাই আমাৰ ভাল খেতি কৰিব লাগিব। গতিকে কোনো এটা ডিপাৰ্টমেণ্ট বহি থাকিব নোৱাৰিব। 3 মাহৰ মূৰে মানে কি হ'ব, জনতা দৰবাৰ হ'ব। 3 মাহৰ মূৰে জনতা দৰবাৰ। 5 বছৰত ইহঁতৰ BPFৰ EM GM বিচাৰি পোৱা নাই আপুনি। 3 মাহৰ মূৰে আমাৰ EM GM বিলাকে গাঁৱত এনেকুৱা আজি যেনেকুৱা মিটিং হৈছে, এনেকুৱা ইউথ নহয়, সব সেকশনৰ মানুহ লৈ পেলাই 3 মাহৰ মূৰে আপোনালোকে অভিযোগ দিব যে আমাক ৰাস্তা হোৱা নাই, দলং হোৱা নাই, অমুক হোৱা নাই। এই আপোনালোকৰ অভিযোগটো লোৱাৰ পিছতহে আমি 3 মাহৰ মূৰত কাউন্সিল বহিম, তাতে কাউন্সিল বহি পেলাই এই পলিচিটো ল'ম। গতিকে চব সলনি কৰিব লাগিব। আৰু আমি আজি এই অসম চৰকাৰ বা আমাৰ কাউন্সিল চৰকাৰৰ EM GMৰ নিচিনা VIP কৰি ঘূৰি নপৰোঁ। ৰাতিপুৱাৰ পৰা গধূলিলৈকে অফিচৰ চাপ্ৰাচিৰ পৰা পিয়নৰ পৰা চকীদাৰলৈকে চবকক চাৱা হ'ব, চবৰ লগতো কামত আমি জড়িত হৈ যাম। আৰু প্ৰত্যেকটো টাউন, প্ৰত্যেকটো দোকান চাফ চিকুণ হ'ব লাগিব। মই সিদিনা ক'লো যে BTRটো আমি ছুইজাৰলেণ্ড বনাই দিম। মানুহবিলাকে ভাবিছে কি ছুইজাৰলেণ্ড বনাব, বহুতে ভালো পাইছে, বেয়াও পাইছে। মোৰ কথাটো লৈ বহুতে ভাষণো দি দিলে, ছাৰে আমাৰ ছুইজাৰলেণ্ড বনাব। মইতো ছুইজাৰলেণ্ডখন ধৰি আনি ইয়াত বনাব বিচৰা নাই। এটা কল্পনা কৰক আপুনি, আমাৰ কেইখন টাউন আছে, 15-20টামান টাউন আছে। প্ৰত্যেকটো টাউনত যদি এটা টাউনত যদি এটা ৰঙৰ ফুল ৰাখি দিওঁ আমি, টাউনখনটো বাগিচা হৈ যাবনে? আমি ছুইজাৰলেণ্ডখন ইয়াতে আনিব নোৱাৰোঁ, ফটোত দেখা পাই থাকোঁ ছুইজাৰলেণ্ড এনেকুৱা। ওদালগুৰিত যদি কালি একদম DC অফিচৰ চাইডৰ পৰা, গলমাৰ পৰা, সেই পেট্ৰল পাম্পৰ পৰা এনেকুৱা যাই পেলাই ইফালে মানে সেই চকলৈকে গোটাই যদি আমি ইয়ালো গোলাপ তাতে ৰুই দিওঁ, সব দোকানীয়ে যদি 10ডাল ইয়ালো হালধীয়া গোলাপ ফুল যদি দোকানৰ সন্মুখত ৰাখি দিয়ে, মানে এইটো আপুনি কল্পনা কৰকচোন, চব ফুলটো ফুলি কেনেকৈ লাগিব? গোটাই টাউনখন হালধীয়া হৈ যাবনে? তো কেনেকৈ লাগিব, কিমান ফূৰ্তি লাগিব আহি পেলাই। ছুইজাৰলেণ্ডত কিয় যাব লাগে? আপুনি হালধীয়া নহয় ৰঙা ৰাখিলে, ৰঙা নহয় আপুনি বগা ৰাখিলে। মই গোলাপ ফুলেই কৈছোঁ, বেলেগ ফুলো আপুনি ৰুব পাৰে। চ' এইটো মানে কি হয়, মই এজন বিষয়াক কৈছিলোঁ এদিনাখন
বিষয়া এজনৰ লগত কথা পাতিলে পাতি বিষয়াজনে মোক সুধিলে যে তুমিতো বহুত মানে ষ্টুডেণ্ট ইউথৰ লগত কথা পাতি থাকা এই আজি 7 বছৰমান হয় তুমি এটা মোক কাম কৰাচোন মইতো মানে অফিচাৰ হয় মই কি কাম কৰিলে ভাল হ'ব মোক কোৱাচোন এটা কোৱা মই ক'লো আপুনি যিটো টাউনত আছে সেই টাউনত যিটো অফিচ আছে তাৰ ওচৰৰ টাউনটোত আপুনি এটা কাম কৰক গোটেই দোকানী কক তিনডাল ফুল ৰাখিব লাগে আপুনি গলি সবে ৰাখি দিব তো সি মানে এইটো পুৰা অৰ্ডাৰটো দি দিলে সি আমাৰ বিটিচিতে মই জায়গাটো নকওঁ তাৰপিছত সি অৰ্ডাৰেই দি দিলে মানে অৰ্ডাৰ দি পেলাই ক'লে যে তাতে ফুলবিলাক ৰাখি থওক আপোনালোকে সবে ৰাখিলে ইমান পিছত প্ৰশংসা হ'ল আৰে আমাৰ ডিচিটো বহুত ভাল পুৰা ফুল এতিয়া বাগানৰ নিচিনা হৈ গ'ল আমাৰ টাউনটো সৰু টাউন পিছত বহুত ভাল পালে মানুহবিলাকে ময়ো এদিন গধূলি যাই পেলাই মনে মনে চাই গ'লো কেনেকৈ হৈছে টাউনটো বিৰাট ভাল লাগিছে পিছত ডিচিজন গ'ল ফুলখিনিও মৰি থাকিল এইটো মাইণ্ডত সোমোৱা নাই নহয় এইটো মাইণ্ডত সোমাব লাগিব বুজিছেনে এইটো এটা জেনেৰেশ্যন লাগি যাব 20-25 বছৰ গতিকে আমাৰ চৰকাৰ আহাৰ 6 মাহৰ ভিতৰতে আমাৰ বিটিআৰটো আমি ফুলনি কৰাত মাথা মাৰিব লাগিব ফুল দেখা পালে মনটো ভাল লাগে না নালাগে আমাৰ তাত এনেকা একো বস্তু নাই যিটো ৰাখিলে ভাল লাগিব মনটো এই কাৰণে কাজিয়া পেচাল ইও বেয়াকে কয় ইয়ে বেয়া চকুৰে চাই ইও বেয়া চকুৰে চাই মানে এওঁ চাব এই বড়ো মানুহ আহিছে এই চাব এই বঙালী মানুহ আহিছে এই নেপালী মানুহ আহিছে সবে এজনে এজনক সন্দেহ কৰোঁতে আমাৰ জীৱনটোৱে শেষ হৈ যাব শান্তিয়ে নাপাওঁ আমি বুজিছেনে তো দীঘলীয়া নকওঁ আৰু মিটিং আছে সবকে ধন্যবাদ জনাইছোঁ সবে এটা শান্তি সম্প্ৰীতিৰে আগবাঢ়ক আৰু এমপ্লয়মেণ্ট যিটো প্ৰব্লেম আছে সেইটো এটা প্ৰব্লেম নহয় জাষ্ট মেনেজমেণ্ট এইটো মেনেজমেণ্ট চাইনাই যদি বিশ্বৰ সৰ্ববৃহৎ যদি জনসংখ্যাটো মেনেজ কৰিব পাৰিছোঁ আমাৰ 35 লাখ মানুহটো কিমান ডাঙৰ মেনেজ কৰাৰ কাৰণে আপোনাক কামেই লাগে আজি ইয়াত যদি 2 ঘণ্টা বহু আমি ৰাস্তা ওলাই দিব পাৰোঁ আমাৰ তাত আছে পকেটতে আছিলে 5 লাখ মানুহ কেনেকৈ এমপ্লয়মেণ্ট দিম আমাৰ কালামে কালি বহি কৰিছে মই লকডাউনৰ সময়ত 16 লাখ মানুহৰ এংগেজমেণ্টৰ এটা পলিচি ওলাইছিলোঁ অসমত এগ্ৰিকালচাৰ আৰু বিভিন্ন ছেক্টৰত এতিয়া ইয়াতে কালি লিখি ঠিক কৰিছে কি ইয়াত হাই ভেলু ৰাইচ ফাৰ্মিং আমাৰ মানুহবিলাক চব খেতি কৰে ব্লেক ৰাইচ কৰে কিবা কিবি কৰে জহা টহা কৰে তাত 50,000 খেতিয়ক আমি এংগেজ কৰিব পাৰোঁ 50,000 আৰু সেই ধানবিলাক চব মানে মাৰ্কেটিং প্ৰচেছিং চব আমাৰ দায়িত্বত স্পাইচ ভেজিটেবল টাৰ্মাৰিক কিবা কিবি তাত 20,000 মানুহ লাগে এনিমেল হাজবেণ্ডাৰী 40,000 লাগে আৰু বেছিয়ে লাগে কাৰণ সদায় মাছ আহে মাংস আহে কণী আহে বাহিৰত আহে সেইখিনি আমি প্ৰডাক্ট কৰিম আমি চৰকাৰে লাগি যাম না আমাৰ বিটিআৰ চৰকাৰে লাগি যাম গাঁৱে গাঁৱে মানে সবেই প্ৰডাক্ট কৰিব লাগে সবেই কৰা আমি কালি বাহিৰত ছাপ্লাই কৰিম আমাৰ পৰা মানে মাংস আমাৰ ফ্ৰুইট বেনানা ষ্ট্ৰবেৰী কিবা কিবি তাত 20,000 ইয়াত কৈছে হালদি কিবা কিবি এইবিলাক কৰা ফিচাৰী কৰা 10,000 মানুহ এংগেজ কৰিছে হৰ্টিকালচাৰ ফ্লৰিকালচাৰ লেমন সাইট্ৰাছ এইটো প্ৰডাক্ট কৰা মেডিচিনেল প্লান্টৰ 10,000 এনেকা কৰি পেলাই আমাৰ হেণ্ডলুম টেনলুম ইমান কাম আছে গোটাই মিলি পেলাই 5 বছৰত 5 লাখ মানুহ আমি এংগেজ কৰি লৈছোৱে আৰু এইটো জাষ্ট কামেই কৰিব লাগে সেল্ফ হেল্প গ্ৰুপবিলাকক আমাৰ ল'ৰাবিলাকে অলৰেডি কণ্টেক্ট কৰিছে নাবাৰ্ডৰ লগত বিভিন্ন এজেঞ্চিৰ লগত কাৰণ এতিয়া আমাৰ বিপিএফৰ নিচিনা নহয় মদ ভাং খাৱা মানে দল আমাৰ তাত বহুত MSc MSW কৰা ল'ৰা আছে মই সবকে কৈ দিছোঁ নিজৰ কেপাচিটি এতিয়া দেখুৱা আমাৰ মানে 35 লাখ মানুহক আমাৰ ওচৰত যদি আমাৰ সেই কি আছে এইটো আমাৰ এইটো কি আছিলে ছিংগাপুৰৰ 55 লাখ মানুহ আছে ইহঁতে বিশ্বৰ টপ 10 ইকনমিত এটা দেশ হয় গতিকে আমি ছিংগাপুৰৰ লগত চেলেঞ্জ কৰিম আমি অসমৰ লগত নহয় ৱেষ্ট বেংগলৰ লগত নহয় আমি ছিংগাপুৰৰ লগত চেলেঞ্জ কৰিম আৰু আমাৰ যিটো নলেজ আছে আমাৰ যিটো ব্ৰেইন আছে আমাৰ যিটো ইমান ভাল ভাল ইউথছ আছে আমি কিয় মানে পিছই থাকিব লাগে কালি আমি ছিংগাপুৰৰ পৰা মানুহ মাতি দিম টাইৱানৰ পৰা মাতি দিম ৱৰ্ল্ডৰ বেষ্ট এডুকেশ্যনটো আমাৰ ইয়াত ষ্টাৰ্ট কৰিম আমি ইয়াৰ কাৰণে আমাৰ একো নালাগে জাষ্ট পলিচি চেঞ্জ কৰিব লাগে পলিচিহে চেঞ্জ কৰিব লাগে এইটো একো নাই আৰু আমাৰ ভাৰত চৰকাৰৰ পৰা বিটিআৰত আমি এডুকেশ্যন পলিচি কৰিব পৰা লেজিছলেট কৰিব পৰা আইনটো পাই গৈছোঁ গতিকে ক্ষমতাটো পাই গৈছোঁ গতিকে আমাৰ ৱৰ্ল্ডৰ বেষ্ট এডুকেশ্যন আমাৰ তাত হ'ব লাগিব ৱৰ্ল্ডৰ বেষ্ট হেল্থ ছাৰ্ভিচ আমাৰ তাত হ'ব লাগিব ৱৰ্ল্ডৰ বেষ্ট মানুহবিলাকৰ এমপ্লয়মেণ্ট পলিচিটো আমাৰ তাত হ'ব লাগিব আমি সহায় ল'ম না যাৰ পৰা সহায় ল'ব লাগে পৃথিৱীৰ মানুহ সহায় কৰিবলৈ ৰেডি আছে পইচা দিবলৈ ৰেডি আছে কিন্তু আমাৰ হাগ্ৰামা ডাঙৰীয়া 17 বছৰত কোনোবা দিনা দেখিছে নেকি ফাইল লৈ যোৱা কাউন্সিলৰ চিফ হয় সি ভাবি লৈছে নিজকে ৰাষ্ট্ৰপতি মুখ্যমন্ত্ৰী নিচিনা ভাবি লৈছে ইমান পাৱাৰ নাই কাউন্সিলৰ বুজিছেনে ইমান পাৱাৰ নাই ইয়াত যিখিনি পইচা আহে 1,500 কোটি এইটো ভালকে ব্যৱহাৰ কৰিব লাগিব কাউন্সিলৰ মানে এজন মানে চিবে বা কোনোবা এজনে সি যদি একদম দেশ চলোৱা যেন পালে কেনেকৈ হ'ব এই কাৰণে 17 বছৰত একো নহ'ল আমি এইটো নহয়
আমাৰ 24 ঘণ্টা কাম চলিব, 24 ঘণ্টাই কাম চলিব, কোনো বহি থাকিব নোৱাৰে। কালি চানজাৰাং ডাঙৰীয়া জিকি যাব, তেখেতে দুনিয়া ঘূৰি অহা মানুহ, ইংলিছত ভাল, অসমীয়াত ভাল, বঙালীত ভাল, চব ভাষা জানে, ভালকৈ লিখিব পাৰে। কালি যেতিয়া জিকি যাব তেখেতে আধা কাম তেখেতে কৰিব, তেখেতে পুৰা ফুল পাৱাৰ দিয়া হ'ব যে তুমি যোৱা, এইটো কাম কৰা, এইটো কাম কৰা। আমাৰ ঘুমাই থকা নাই 5 বছৰত, য'ত যাব লাগে যেনেকৈ যাব লাগে যোৱা, জাহাজত যোৱা, উৰা জাহাজত যোৱা, দৌৰি যোৱা, খোজকাঢ়ি যোৱা, চাইকেল দি যোৱা, মটৰ চাইকেল দি যোৱা, আঁঠুকাঢ়ি যোৱা, কিন্তু কামটো কৰি দিব লাগিব ভাই, কামটো কৰি দিব লাগিব। গতিকে মানুহে আমাক এই দলৰ কাম কৰিবই লাখ মানুহ লাগিব, বুজিছেনে? 47টা ডিপাৰ্টমেণ্ট আছে, 47টা ডিপাৰ্টমেণ্টত আমাক মানুহে লাগিব লাখ কাম কৰিবৰ কাৰণে। আমাৰ পানীৰ প্ৰব্লেম হৈ আছে, ইমূৰৰ পৰা সিমূৰ পানী খাব লাগিব, যেনেকৈ বৰিং কৰি পালে, নদীৰ ট্ৰিটমেণ্ট কৰি পালে, ৰেইন ৱাটাৰ হাৰ্ভেষ্ট কৰি পালে, মুঠতে ভাল পানী মানুহ খাব পাব লাগিব। ডক্টৰটো ওদালগুৰিত আছে, আমাৰ মানে তাতে নাই, কি কয় জুলি কি আছিলে, আমজুলিত নাই। ইয়াৰ ডক্টৰ যাই পেলাই তাতে ডিউটি কৰিব লাগিব, দুদিন ওদালগুৰিত বহক, দুদিন আমজুলিত বহক, এইখিনি কৰি দিয়াত কি অসুবিধা আছে? তাৰে মানুহ ডক্টৰ পালে, ইয়াৰ মানুহে ডক্টৰ পালে। আজি এইখিনি ফৰ্মুলা নকৰাৰ কাৰণে তাৰ মানুহ ডক্টৰ পোৱা নাই ইমান দিন। সেইকাৰণে তাত বেমাৰ হ'লে কি হয়, বহুত বেছি হৈ যায় বেমাৰটো। ইয়াত বেমাৰ হ'লে ডক্টৰ পাই ওচৰত। এই ছাৰ্ভিচবিলাকক ফ্ৰীলি কৰিব লাগিব। ল' কষ্ট মেডিচিন, মানে এতিয়া আমাৰ পাথৰৰ অপাৰেশ্যন কৰিব লাগিলে 35,000 টকা লাগে, 40,000 টকা লাগে। আমাৰ এনেকাও ইণ্ডিয়াত মানে জেনেৰিক মেডিচিন আছে, 11,000তে মানে পাথৰৰ অপাৰেশ্যন শেষ হৈ যায়। কাৰণ এইবিলাক আমি বহাই দিম, আমি গৰীব মানুহবিলাক যাতে ইয়াতে অপাৰেশ্যন কৰিব পাৰে। চব আছে দুনিয়া। 500 নলেজ, এজন মানুহ আছে আনন্দ কুমাৰ বুলি, IIM প্ৰফেচাৰ হয়, তেখেতে 500 ৱৰ্ল্ডৰ বিভিন্ন নলেজ প্ৰিজাৰ্ভ কৰি ৰাখিছে। কেনেকৈ খেতি কৰিব লাগে, কেনেকৈ পানী খাব লাগে, কেনেকৈ কি কৰিব লাগে, কালি সেইবিলাক আমি চব কাম কৰি দিম। সেইকাৰণে চৰকাৰ অহাটো জৰুৰী আছে, বেলেগ একো ঠাণ্ডা নাই। আৰু আপোনালোকে নাভাবিব ইয়াতে 5 বছৰ পঢ়িলে, কোনোবাই কয় ছাৰ 5 বছৰ পঢ়িলে 20 বছৰ পঢ়িব লাগে, ন, অনলি 5 বছৰ, অনলি 5 বছৰ। কালি এওঁ আহি কাৰোলৈ নতুন মানুহ অহা মানে তাত নতুনত্ব আহি থাকিব নলেজটো। গতিকে আমি 5 বছৰৰ কাৰণে কাম কৰিব আহিছোঁ, আপোনালোকে চবে মিলি ওলাই আহক, কাম কৰক। আৰু আমাৰ বেলেগৰ কাৰণে বুজিছানে, হেল্প মি টু হেল্প ইউ, এইটো ফৰ্মুলাটো। মোক আজি ভোট দিছে, মই আপোনাক হেল্প কৰিবৰ কাৰণে। আজি চানজাৰাঙক ভোট দিব, চানজাৰাঙে ভোটখিনি লৈ পলাই নাযাব, ভোটখিনি লৈ জিকি মানুহৰ কাৰণে কাম কৰিব। এইটো ফৰ্মুলাত আমি যাব লাগে হা। এতিয়া মোৰ ভয় লাগিছে, বন্ধ কৰিম না নকৰিম ভাষণটো। থেংক ইউ, ধন্যবাদ হা।